তেল দিয়াত আৰু উলি এটা দিলোঁ আৰু দেই। এয়া আখৈ ভজা চলি আছে, মই ধৰি দিছোঁ। আখৈ ফুটোৱালে কাৰ মানে আপোনালোকৰ নিয়মবিলাক কি পাব? আমাৰ আখৈ ফুটোৱালে মানে যিসকলৰ মানে এতিয়া তুলনি বিয়া হোৱা নাই বা বিয়া হোৱা নাই তেওঁলোকৰ কাৰণে ফুটাই আৰু সেই ফূৰ্তি নহয়নে? সেইটোৱে মানে আমাৰ ইয়াত আমাৰ সমাজখনত কয়, বেলেগত নাজানো আৰু নহয়নে? একে যেন লাগে নহয়নে? এখন হেৰি কৰিলে আকৌ কি হ'ল? এইখন কামটো হেৰি কৰিলে আকৌ সেই উল্টা হ'ল ন? ইফালে কৰি লওক, ইফালে কৰি লওক। নহয় আছে, কাপোৰ আছে নহয়। কি পৰা কওক না? কি পৰা? বকুল বৰা, অঁ আৰু বৰ বৰা, অঁ চাকৰি বৰা, অঁ তিতাফুলীয়া বৰা, আঘোণী বৰা, পাখি লগা বৰা। অঁ সেইকেইটাই নে আৰু আছে? আৰু আছে পাহৰিছে? পাহৰিছোঁ। কেলে আৰু কলা বৰা এটা আছিলে যে, কলা চাউলৰ বৰাটো, অঁ সেইটো কি বুলি কয়? সেইটো কি বুলি কয়? কলা বৰাই কয় নি? আখৈ ভজা হৈ গ'ল। এতিয়া এইবিলাক ভাত ৰান্ধিছে ৰাতিৰ কাৰণে। মৰ্টেলিয়াত আমাৰ ইয়াত ভাত ৰান্ধে। কোনে দিলে? হা? আমাৰ ইয়াত এবিধ চলে আকৌ সাজবিধ। আপোনালোকৰ ফালে চলে নাই বাৰু? আমাৰ কইনা মিঠু মৰম লাগে কথাটো। ইয়াত তোমাক কিয় চিনি নাপাম আকৌ ঘৰৰ ছোৱালীজনীক বাৰু, হয় নহয়? তোমাক এনেকৈ চিনি পায়? মোক চা চিনিয়ে নাপায়। মোক কোনটো ঘৰ বাৰু? মই সেইটোৱে ঘৰ, তোমালোকৰ সেইটো কথা থাকোঁ। কইনাৰ গা ধোৱা ঘৰটো এডাল কলগছ আৰু এডাল বাঁহেৰে তৈয়াৰ কৰে। আমাৰ গাঁৱৰ সকলোৱে মিলিয়ে এই বেৰটো তৈয়াৰ কৰে আৰু এতিয়া সম্পূৰ্ণ হৈয়ে গৈছে। দেখিছেনে ধুনীয়াকৈ বৈ হৈ গ'ল। এয়া দেখিছেনে কি ধুনীয়াকৈ বনালে। কইনাক গা ধুৱাবলৈ ল'লেই। কইনাক গা ধোৱাটোতো বহুত নিয়ম থাকে আৰু গা ধোৱাৰ শেষতো বহুত নিয়ম থাকে। আপোনালোকৰ তাত কি কয় ক'ব, সেই কি হয় মানে। আৰু আমাৰ ইয়াত এইবিলাক নিয়মখিনি কৰে আৰু নিয়মখিনি হোৱাৰ পিছতহে কইনাক মানে ৰভালৈ নিয়া হয়। আৰু ৰভাতো বিভিন্ন ধৰণৰ নিয়ম থাকে, সকলোৰে থাকে চাগে নহয়নে? চাই পিনে তিনিবাৰ ওলগ লৈ পেলাই দিবা। ঘাটৰ পানী আনি, ঘাটৰ পানী আনি মাই দেও মোক।
পেহীয়েকে পাইকে উপহাৰ দিছে আৰু আমাৰ বিয়াত জুবিন দান থাকিবই নহয় ন। এয়া আৰম্ভ হৈ গৈছে খানা বনোৱা কাৰ্য। সেয়েহে তাৰপিছত আৰু ফটো তোলা পৰ্ব ফটো তোলা পৰ্বটো থাকিবই নহয়নে, সকলোৰে থাকে আৰু এইটো মানে কি ফটো তুলিবই লাগিব বিয়া এখনত নহয়নে। আমি সকলোৱে জা-জুলি মিলি ফটো কেইকপিমান তুলিলোঁ আৰু এজনী হৈছে মোৰ ঘৰৰো আৰু মোৰ হৈছে একদম খাছ ফ্ৰেণ্ড আৰু এজনী হৈছে মোৰ ছোৱালীজনী আৰু আমি মানে বিয়া খাবলৈ ওলোৱা মুহূৰ্তত এয়া হৈছে কইনা আৰু মোৰ ছোৱালী। কেনেকুৱা লাগিছে বাৰু। আৰু বিয়ালৈ গ'লে ফটো একপি নুতুলিম নে নহয় নে, কিমান ধুনীয়াকৈ নাচি দেখিছেনে, তাই হাতযোৰ খুলিলে আৰু ভাগৰো লাগিছে, সেইটো কাৰণে আমি নাচিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। কেনেকুৱা লাগিছে ক'বলৈ, বৰ ধুনীয়া লাগিছে মোক কিন্তু। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু গড ব্লেছ ইউ। সকলো ভালে থাকক, কুশলে থাকক। জয় অসম, বাই, চিউ।